নমস্কাৰ আটাইকে মই সিদ্ধাৰ্থ ছাৰ আটাইকে স্বাগতম জনাইছোঁ জেএনভি গাইড কোচিং চেণ্টাৰলৈকে তো আজি আমি এটা বিষয়ত কথা পাতিব গৈ আছোঁ সেইটো হ'ল তোমালোকে যদি 2024 ইংৰাজী বৰ্ষৰ নৱোদয় বাছনি পৰীক্ষাৰ প্ৰশ্ন কাকতখন যদি চোৱা তাত তোমালোকে দুটা নতুন পাঠ দেখিবা এটা হ'ল কোণৰ প্ৰকাৰ আৰু 2 নম্বৰটো হ'ল তথ্য বিশ্লেষণ তো আজি আমি এই ভিডিঅ'টোত কোণৰ প্ৰকাৰ নামৰ পাঠটিৰ ওপৰত কথা পাতিম আচলতে কথা অকল নাপাতো আমি গোটেই পাঠটো এটা ভিডিঅ'ত শেষ কৰিম ঠিক আছে তো সময় নষ্ট নকৰোঁ আমি এটা ভিডিঅ'ত গোটেই পাঠটো শেষ কৰিব লাগিব তো মই চিধা আগবাঢ়িছোঁ কোণৰ প্ৰকাৰ নামৰ পাঠটিৰ ওপৰত তোমালোকে স্ক্ৰীনত দেখিবলৈ পাবা পাঠটিৰ নাম হৈছে কোণৰ প্ৰকাৰ ঠিক আছে এইটো হৈছে আমি শিকিবলগীয়া পাঠটো পাঠটোৰ নাম হ'ল কোণৰ প্ৰকাৰ একেবাৰে সহজ পাঠ ইম্পৰ্টেণ্ট হয় আগলৈকে লাগি থাকিব অকল জেএনভিৰ এক্সাম দিয়াতে নহয় তাৰ বহুত আগলৈকে তোমালোকে কোণৰ কথা পঢ়ি থাকিব লাগিব তেতিয়ালৈকে তোমালোকে জীৱনত গণিত পঢ়িবা তেতিয়ালৈকে কোন কি বস্তু কি কথা গোটেই জানিব লাগিব আজি এয়া ভালকে শিকি থৈ দিয়া সদায়লৈকে এয়া কামত লাগি থাকিব ঠিক আছে তো তোমালোকে এইখন পেজত যিখিনি বস্তু দেখিছা কোণৰ প্ৰকাৰৰ যদি কথা ক'ব যাওঁ এইখিনি বস্তুৱে আছে ঠিক আছে প্ৰথম কথাটো হ'ল যে কোণ কি আৰু কোণ জনাৰ আগত গম পাব লাগিব যে ৰশ্মি কি ঠিক আছে তো এটা বস্তু আছে ৰশ্মি ঠিক আছে তুমি ধৰা এটা বিন্দু ললা ঠিক আছে এটা বিন্দুৰ পৰা কোনোফালে যদি এপাত এনেকে সৰল ৰেখা গ'ল ঠিক আছে সৰল ৰেখা মানে চিধা ৰেখা এপাত ৰেখাখণ্ড এপাত ঠিক আছে তো এটা বিন্দুৰ পৰা যদি কোনো এফালে এপাত ৰেখাখণ্ড গ'ল তো ইপাতক আমি ৰশ্মি বুলি ক'ম ঠিক আছে ইয়াৰে বৰ একদম বিতংভাৱে জানিবলগীয়া নাই আমি যিহেতু কোণৰ কথা পঢ়িব লাগে কোণৰ কথা মেইনকে গম পালে হ'ল ঠিক আছে তো যেতিয়া তোমাৰ এনেকে ধৰা দুপাত ৰেখাখণ্ড বা ৰশ্মি লগ লাগিছে ঠিক আছে এয়া ৰশ্মি আচলতে এটা বিন্দুত দুপাত ৰশ্মি লগ লাগিছে চোৱা দেখিলানে এফাল এনেকে ওপৰৰ ফালে গ'ল এফাল এনেকে তলৰ ফালে গ'ল যাওঁতে ইয়াত এটা এনেকে কোণ আহি গ'ল ঠিক আছে গম পালা ইয়াত দুপাত ৰশ্মি এটা বিন্দুৰ পৰা আৰম্ভ হৈছিল তো ৰশ্মি দুডালৰ মাজত এই যিখিনি জেগা থাকিল এইটো হ'ল কোণ ঠিক আছে তোমালোকে এই কোণ আচলতে পঢ়ি আছা ঠিকেই কিন্তু দৈনন্দিন লাইফত বা দৈনন্দিন জীৱনত কোণৰ বস্তু তোমালোকে দেখি আছা কোণ দেখি আছা সদায় ঠিক আছে তো ক'ত দেখিছা কি দেখিছা মই জনাম বাৰু সেইটো ঠিক আছে তো প্ৰথম কথা হ'ল যে কোণ তো কোণ গম পালা তোমালোকে কি হয় নেক্সট আহিল কোণৰ প্ৰকাৰ ঠিক আছে কোণৰ প্ৰকাৰ কোণৰ কি কি প্ৰকাৰ আছে তো তোমালোকে ইয়াত স্ক্ৰীনখনত চালে দেখিবা কোণৰ প্ৰকাৰৰ ভিতৰত এটা আছে তোমালোকৰ সূক্ষ্ম কোণ সমকোণ স্থূল কোণ সৰল কোণ প্ৰবৃদ্ধ কোণ আৰু ৰিক্ত কোণ ঠিক আছে যদি কোণৰ প্ৰকাৰ বুলি ক'ব যোৱা তেনেহ'লে এই ছয়টা হ'ল মূল ভাগ কেইটা ঠিক আছে কোণৰ প্ৰকাৰ কেইটা মূল ছয়টা প্ৰকাৰ কেইটা হ'ল এই ছয়টা আৰু তাৰপিছত তোমালোকক পূৰক কোণ আৰু সম্পূৰক কোণৰ কথা দিয়া আছে এই দুটা কি বস্তু মই পিছত কৈ আছো ঠিক আছে প্ৰথমে তোমালোকে এই দুটা বস্তু জানি লোৱা এই ছয়টা প্ৰকাৰৰ বিষয়ে জানি লোৱা ঠিক আছে তাৰপিছত তোমালোকে সেইখিনি চাবা তো প্ৰথমতে চালে দেখিবা যে সূক্ষ্ম কোণ এতিয়া সূক্ষ্ম কোণ কি বস্তু চোৱা তোমালোকে ধৰা এটা কোণ লৈছা ঠিক আছে আমি কোণৰ মাপবিলাক কেনেকৈ জোখো ডিগ্ৰী হিচাপত ঠিক আছে যেনেকৈ ধৰা এটা কোণৰ মান 30 ডিগ্ৰী তেনেহ'লে আমি এটা 30 লিখিম লিখি পেলাই 30ৰ ওপৰত সৰুকৈ এটা গোল চিনাকি দিম ঠিক আছে সেইটো হ'ল 30 ডিগ্ৰী ঠিক আছে ধৰা এটা কোণৰ মান 150 ডিগ্ৰী তেনেহ'লে তুমি 150 লিখা লিখি পেলাই 150ৰ ওপৰত সৰুকৈ এটা গোল্লা খুৱাই দিয়া ঠিক আছে সৰুকৈ এটা মিঠাই খুৱাই দিলোঁ তো সেইটো হ'ল 150 ডিগ্ৰী তো আমি ডিগ্ৰী হিচাপত কোণ জোখো ঠিক আছে তো ইয়াত চাবা এতিয়া তোমালোকৰ সূক্ষ্ম কোণ কি বস্তু হয় চোৱা তো সূক্ষ্ম কোণবিলাক দেখিবলৈ কেনেকুৱা হয় সূক্ষ্ম কোণবিলাক দেখিবলৈ এনেকুৱা হ'ব এপাত এনেকে ৰেখাখণ্ড বা ৰশ্মি তলফালে থাকিব মোৰ লাইনবিলাক বৰ তেৰা তেৰা হৈছে ন বেয়া নাপাবা দেই মাত্ৰ বুজিব লাগে বুজি লোৱা চোৱা এপাত ৰেখাখণ্ড ধৰা এনেকে থাকিল বা এপাত ৰশ্মি এনেকে থাকিল আৰু এপাত এনেকে থাকিল ঠিক আছে এইকেইটা হ'ল তোমাৰ 90 ডিগ্ৰীতকৈ সৰু কোণ আচ্ছা সূক্ষ্ম কোণ বুজাৰ আগত তোমালোকে সমকোণ বুজি লোৱা সমকোণটো বুজিলে বাকীখিনি বুজিব সুবিধা হৈ যাব চোৱা ইয়াত তোমালোকৰ এটা প্ৰকাৰ দিয়া আছে সেইটো হ'ল সমকোণ ঠিক আছে সমকোণটো কি বস্তু যি কোণৰ মাপ 90 ডিগ্ৰী ঠিক আছে মাত্ৰ মূৰত এটা কথা সোমোৱা এটাই কথা জানিব লাগে যি কোণৰ মাপ 90 ডিগ্ৰী ঠিক আছে 90 ডিগ্ৰী সমকোণ মানে কি 90 ডিগ্ৰী এইটো মনত ৰাখা সমকোণ সমকোণ মানে কি 90 ডিগ্ৰী ঠিক আছে সমকোণ চোৱা সমকোণ সমকোণ মানে কিমান
সমকোণৰ মাপ হ'ল 90 ডিগ্ৰী ঠিক আছে এই বস্তুটো যদি মূৰত সোমাই থাকে সমকোণ কেতিয়াও নাপাহৰা ঠিক আছে সমকোণ হ'ল 90 ডিগ্ৰী সমকোণবিলাক দেখাত কেনেকুৱা হয় চোৱা সমকোণত এপাত এনেকে ৰেখা থাকিব বা ৰশ্মি এপাত থাকিব আৰু এপাত ৰশ্মি এনেকে থাকিব একদম চিধাকে ঠিক আছে আৰু এই কোণটোৱে এনেকুৱা কোণ বনাব ঠিক আছে গম পালা চোৱা ইয়াতে এপাত ৰশ্মি তোমাৰ এনেকে চিধাকে আছে আৰু তাৰ ওপৰত একদম লম্বভাৱে আছে ঠিক আছে তো এইটো যিটো কোণ হ'ব এইটোৰ মান 90 ডিগ্ৰী ঠিক আছে তো 90 ডিগ্ৰী কোণটো গম পালে 90 ডিগ্ৰী বা সমকোণটো যিটো সমকোণটো গম পালা যাৰ 90 ডিগ্ৰী হয় মাপটো তো সমকোণৰ লগত সংগতি ৰাখি বাকী কেইটা কোণ এনে বুজি পাবা চোৱা সমকোণ মানে হ'ল 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণটো দেখিবলৈ এনেকুৱা হয় ঠিক আছে সমকোণৰ কথাটো এইখিনিয়ে সমকোণ মানে হ'ল 90 ডিগ্ৰী আৰু সমকোণটো দেখিবলৈ এনেকুৱা হয় যিটো মই এইমাত্ৰ দেখাই দিলো তোমালোকক আঁকি পেলাই ঠিক আছে তো সমকোণৰ পিছত আহিল এটা কোণ সূক্ষ্মকোণ সূক্ষ্মকোণ ঠিক আছে মই কৈছিলো যে সমকোণটো কেনেকুৱা হয় দেখিবলৈ এনেকুৱা ঠিক আছে তো সূক্ষ্মকোণটো হ'ব ইয়াত চোৱা কি কৈছে সূক্ষ্মকোণটো কৈছে যে যি কোণৰ মাপ 0 ডিগ্ৰীতকৈ বেছি কিন্তু 90 ডিগ্ৰীতকৈ কম ঠিক আছে 0 ডিগ্ৰীতকৈ বেছি হ'ব আৰু 90 ডিগ্ৰীতকৈ কম 0 ডিগ্ৰীতকৈ বেছি 90 ডিগ্ৰীতকৈ কম ঠিক আছে মানে কোণকেইটা দেখিবলৈ কেনেকুৱা হ'ব চাবা তোমাৰ সূক্ষ্ম কোণবিলাক দেখিবলৈ কেনেকুৱা হ'ব পাৰে আচ্ছা সূক্ষ্ম কোণটো কি হয় 0 ডিগ্ৰীতকৈ বেছি তোমালোকে বহিত যদি লিখাও তেনেহলে সদায় এইটো লিখি থলে হ'ব যে 0 ডিগ্ৰীতকৈ বেছি আৰু 90 ডিগ্ৰীতকৈ কম 90 ডিগ্ৰীতকৈ কম ঠিক আছে 90 ডিগ্ৰীতকৈ কম ঠিক আছে চাই লোৱা এবাৰ 0 ডিগ্ৰীতকৈ বেছি 90 ডিগ্ৰীতকৈ কম তো সেয়া কোণবিলাক কি হ'ব যি কোণৰ মাপ 0 ডিগ্ৰীতকৈ বেছি 90 ডিগ্ৰীতকৈ কম এই কোণ হ'ল তোমাৰ সূক্ষ্ম কোণ ঠিক আছে এই কোণে হ'ল তোমাৰ সূক্ষ্ম কোণ ওকে সেয়াই হ'ল সূক্ষ্ম কোণ দেখিলা এইটো বস্তু মনত ৰাখিলে হ'ল এতিয়া সূক্ষ্ম কোণবিলাক দেখিবলৈ কেনেকুৱা হয় চোৱা তোমাৰ ধৰা এটা কোণ আছে এনেকুৱা 90 ডিগ্ৰীটো কেনেকুৱা আছিল চিধা লাইনৰ আছিল ন চোৱা 90 ডিগ্ৰীটো একদম চিধা লাইনৰ আছিল তাতকে সৰু হ'ব মানে তাতকে এনেকুৱাকে আহিব লাইনবিলাক বেকা বেকাকে থাকিব দেখিছা এইটো এটা কোণ যদি হয় এইটো এটা সূক্ষ্ম কোণ হ'ব কিন্তু 90 ডিগ্ৰীতকৈ সৰু এনেকুৱা যদি এটা কোণ থাকে এইটো হ'ব এটা সূক্ষ্ম কোণ বা তোমাৰ যদি এনেকুৱা এটা কোণ থাকে এইটো হ'ব এটা সূক্ষ্ম কোণ ঠিক আছে তো সূক্ষ্ম কোণবিলাক কি হয় 90 ডিগ্ৰীতকৈ সৰু হয় আৰু দেখিবলৈ এনেকুৱা হয় ঠিক আছে সূক্ষ্ম কোণবিলাক 90 ডিগ্ৰীতকৈ সৰু হয় আৰু দেখিবলৈ এনেকুৱা হয় ঠিক আছে মনত ৰাখিবা তো সূক্ষ্ম কোণৰ কথাটো আছিল এইটো তোমালোকে যদি বহিত লিখিছা গম পাবৰ কাৰণে মনত ৰাখিবৰ কাৰণে মাত্ৰ এইটো লিখি থবা 0 ডিগ্ৰীতকৈ বেছি 90 ডিগ্ৰীতকৈ কম সূক্ষ্ম কোণ বাস দ্যাটস ইট ঠিক আছে এতিয়া চোৱা নেক্সট চোৱা সূক্ষ্ম কোণৰ পিছত আৰু এটা কি আছে এটা আছে তোমাৰ স্থূল কোণ ঠিক আছে সূক্ষ্ম কোণ হ'ল সমকোণ হ'ল নেক্সট হ'ল তোমাৰ স্থূল কোণ স্থূল কোণত কি হয় চোৱা স্থূলটো প্ৰায় একে ইয়াত কেৱল তোমাৰ শূন্যৰ জেগাত আহি যাব 90 আৰু ইয়াত 90 জেগাত আহি যাব 180 ঠিক আছে 90 ডিগ্ৰীতকৈ বেছি আৰু 180 ডিগ্ৰীতকৈ কম আৰু এইটো সূক্ষ্ম কোণ নহয় এইটো হৈ যাব তোমাৰ স্থূল কোণ যদি বহিত লিখিব খুজিছা যদি মনত ৰাখিবৰ কাৰণে লিখি থব খুজিছা তেনেহলে মাত্ৰ এইটো লিখি থলেই হ'ব ঠিক আছে বহিত যদি লিখিছা মাত্ৰ এইটো লিখি থলে হ'ব চোৱা 90 ডিগ্ৰীতকৈ বেছি 180 ডিগ্ৰীতকৈ কম একটো দেখা নোপোৱা হৈছে ন ৰবা একটো দেখি নোপোৱা হ'ল ন ইফালে ফ্ৰেমৰ পৰা ওলাই গ'ল ৰবা এইটো 180 ঠিক আছে এইবাৰ দেখিছানে ঠিক আছে এইবাৰ দেখা হৈছে ঠিক আছে তো 90 ডিগ্ৰীতকৈ যদি বেছি হয় 180 ডিগ্ৰীতকৈ কম হয় তেনেহলে সেইটো হ'ব স্থূল কোণ ঠিক আছে তো আমাৰ 90 ডিগ্ৰীটো কেনেকুৱা আছিল লম্বৰ পৰা যদি আমি এনেকে সৰু ফালে আহো তেনেহলে কি হয় সূক্ষ্ম কোণ আৰু যদি 90 ডিগ্ৰীৰ পৰা যদি আমি এনেকে ডাঙৰ ফালে গুচি যাওঁ তেনেহলে সেইটো হ'ব স্থূল কোণ কেনেকুৱা হ'ব দেখিব চোৱা এইপাত এপাত ৰশ্মি আমাৰ যদি এনেকে এপাত দীঘলকে ৰেখাখণ্ড আঁকি দিওঁ ৰশ্মি আঁকি দিওঁ তেনেহলে সেইটো হ'ব 90 ডিগ্ৰী তাতকে আমি ডাঙৰকে আঁকিম চোৱা তাতকে আমি
ডাঙৰকে আঁকিম ঠিক আছে এইটো হৈ গ'ল স্থূলকোণ ঠিক আছে এইটো হ'ল স্থূলকোণ আৰু এটা ধৰা এনেকুৱা কোণ আছে একেই হ'ল ন দুইটা দেখিবলৈ চোৱা মই দেখাই আছো ধৰা এনেকুৱা আছে তাতকেও ডাঙৰ এইটো এটা স্থূলকোণ ঠিক আছে তো 90 ডিগ্ৰীতকৈ যিবিলাক সৰু সেইবিলাক হ'ল সূক্ষ্মকোণ 90 ডিগ্ৰীতকৈ যিবিলাক ডাঙৰ 180 ডিগ্ৰীতকৈ সৰু সেইবিলাক হ'ল স্থূলকোণ ঠিক আছে মনত থাকিব ইমান একো টান বস্তু নাই এনেই মনত ৰাখিলে হ'ল ঠিক আছে ইয়াত মুখস্থ কৰিবলগীয়া কিন্তু একো নাই ইয়াত দেই ইয়াত মুখস্থ কৰিবলগীয়া একো নাই বাছ মনত ৰাখিলে হ'ল পৰীক্ষাত এনেই প্ৰশ্ন উত্তৰ কৰি আহিব পাৰিবা বহুত সহজ পাঠ গোটেই নৱোদয় বাছনি পৰীক্ষাত লগা যিমানবিলাক পাঠ আছে তাৰে আটাইতকৈ সহজ পাঠ বুলি ক'ব গ'লে এই দুটাই তথ্যৰ বিশ্লেষণ আৰু কোণৰ প্ৰকাৰটো ঠিক আছে তো স্থূল কোণৰ কথা হ'ল এতিয়া নেক্সট চোৱা নেক্সট চাবা প্ৰবৃদ্ধ কোণটো চাই লোৱা প্ৰথমে নেক্সট তোমালোকে প্ৰবৃদ্ধ কোণটো চাই লোৱা প্ৰবৃদ্ধ কোণ চোৱা তো প্ৰবৃদ্ধ কোণত কি হ'ব প্ৰবৃদ্ধ কোণটোৰ কাহিনীটো কি হয় চোৱা ইয়াত চালে দেখিবা কি ইয়াত 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম ঠিক আছে 180 লিখোতে তেৰা হৈ গ'ল ন ৰবা চোৱা ইয়াত 180 ডিগ্ৰীতকৈ বেছি 360 ডিগ্ৰীতকৈ কম দেখা হৈছে নে দেখি পাইছা এইটো 180 ডিগ্ৰীতকৈ যদি বেছি হয় 360 ডিগ্ৰীতকৈ যদি কম হয় এইটো হ'ব প্ৰবৃদ্ধ কোণ দেই এইটো হ'ব প্ৰবৃদ্ধ যে লিখিছা লিখিব খুজিছা মাত্ৰ এইটো লিখি ল'লে হ'ব ঠিক আছে হ'ল এইটো হ'ল প্ৰবৃদ্ধ কোণ এইটো ঠিক আছে যি কোণৰ মান 180 ডিগ্ৰীতকৈ বেছি হ'ব 360 ডিগ্ৰীতকৈ কম হ'ব সেইবিলাক হ'ব প্ৰবৃদ্ধ কোণ ওকে তো প্ৰবৃদ্ধ কোণবিলাক কেনেকুৱা হ'ব দেখিব সেইটো গম পাবা চোৱা তো প্ৰবৃদ্ধ কোণবিলাক দেখিবলৈ এনেকুৱা হয় এনেকুৱা এনেকুৱা এইটো এটা কোণ হ'ব পাৰে প্ৰবৃদ্ধ কোণ ঠিক আছে বা তোমাৰ যদি এনেকুৱা এটা কোণ আছে ইয়াত যিটো বাহিৰৰ ফালে কোণটো হ'ল সেইটো প্ৰবৃদ্ধ কোণ হ'ব পাৰে ঠিক আছে এনেকুৱা কোণবিলাক হ'ল প্ৰবৃদ্ধ কোণ 180 ডিগ্ৰীতকৈ বেছি 360 ডিগ্ৰীতকৈ কম তেনেহ'লে প্ৰবৃদ্ধ কোণ ঠিক আছে তো প্ৰবৃদ্ধ কোণৰ পিছত এটা আৰু আছে চোৱা সূক্ষ্ম কোণ হ'ল স্থূল কোণ হ'ল সমকোণ হ'ল প্ৰবৃদ্ধ কোণ হ'ল ঠিক আছে সূক্ষ্ম স্থূল সম প্ৰবৃদ্ধ হ'ল এটা আছে তোমালোকৰ সৰল কোণ সৰল কোণটো বৰ ইম্পৰ্টেণ্ট কোণ দেই সৰলটো চোৱা চোৱা তোমাৰ তাত যদি এটা সৰল ৰেখা দিয়া আছে এনেকুৱা ধৰা এপাত সৰল ৰেখা দিয়া আছে ঠিক আছে মোৰ কিন্তু তেৰা হৈছে দেই কিন্তু সৰল ৰেখা বা সৰল ৰেখাখণ্ড যদি থাকে চিধা থাকে ঠিক আছে ধৰা এপাত এনেকৈ সৰল ৰেখা দিয়া আছে তো ইয়াৰে যদি তুমি এটা বিন্দু লোৱা এই বিন্দুটোতো এটা কোণ হৈ আছে ঠিক আছে তো এই ৰেখাখণ্ড এই ৰেখাডালৰ ওপৰত এইটো এটা কোণ হৈ আছে দেখিছানে এইটো এটা কোণ হৈ আছে ইয়াত মাত্ৰ তোমাৰ কোণ হিচাপে তোমাৰ এনেকা দেখা হৈ থকা নাই যেনেকৈ 90 ডিগ্ৰীত আমাৰ এনেকুৱা এপাত ৰশ্মি আছিল এনেকুৱা এপাত ৰশ্মি আছিল এই বস্তুটো ইয়াত নাই ঠিক আছে কিন্তু ইয়াতো এটা কোণৰ সৃষ্টি হৈ আছে এই কোণটোৰ মান কিমান 180 ডিগ্ৰী এই কোণটোৰ মান হ'ল 180 ডিগ্ৰী ঠিক আছে এই কোণটোৰ মান 180 ডিগ্ৰী আৰু ইয়াৰ নাম হৈছে কি সৰল কোণ ঠিক আছে সিধা এইটো লিখি থলে হৈ যাব কি 180 ডিগ্ৰীটো কি সৰল কোণ যি কোণৰ মান 180 ডিগ্ৰী তাক আমি কি বুলি কওঁ সৰল কোণ চোৱা চাই লোৱা যি কোণৰ মান 180 ডিগ্ৰী তাক কওঁ আমি সৰল কোণ ঠিক আছে এইটো হ'ল সৰল কোণ 180 ডিগ্ৰী ইয়াৰ মান ঠিক আছে যি মানে সৰল ৰেখাত যিটো কোণ থাকিব সৰল ৰেখাখণ্ডত যিটো কোণ থাকিব সেইটো হ'ব সৰল কোণ ওকে তো এইটো আছিল সৰল কোণৰ কনচেপ্ট তো সৰল কোণ পঢ়াৰ লগ লগ আমাৰ প্ৰায় কোণৰ কথা শেষ হ'লেই ঠিক আছে তো সৰল কোণটো হ'ল সৰলৰ পিছত এটা আছে ৰিক্ত কোণ ৰিক্ত নামটো শুনিলেই গম পোৱা ৰিক্ত মানে কি খালী ৰিক্ত মানে কি খালী একো নাই ঠিক আছে একো নাই মানে কি শূন্য হয় নাই
ৰিক্ত কোণ চোৱা আমাক কি কৈছে ৰিক্ত কোণ ৰিক্ত কোণৰ মান কিমান 0 ডিগ্ৰী ৰিক্ত মানে কি তোমালোকে এইটো শব্দ জানা ৰিক্ত মানে কি খালি ৰিক্ত মানে একো নাই খালি একো নাই মানে কি 0 যদি কতো একো নাই মানে কি আছে 0 আছে 0 ডিগ্ৰী সেইকাৰণে কি হ'ব এইটো ৰিক্ত কোণ মানে কি 0 ডিগ্ৰী ঠিক আছে নামতেই গম পাবা এই ইয়াত ছবি এটা আঁকি দিয়া আছে চোৱা মই দেখাইছো ধৰা তোমাক এডাল ৰশ্মি দিয়া আছে এনেকে এডাল ৰশ্মি ধৰা এইটো ঠিক আছে এডাল ৰশ্মি এইটো আৰু সেই ৰশ্মি পাতৰ ওপৰত ধৰা আৰু এপাত ৰশ্মি আহি গ'ল ঠিক আছে এপাত ৰশ্মি এনেকে আছে সেই ৰশ্মি পাতৰ ওপৰত ধৰা আৰু এপাত ৰশ্মি এনেকে আহি গ'ল ঠিক আছে দুইডাল লগ লাগি গ'ল ন ইয়াত ধৰা আৰু এপাত ৰশ্মি এনেকে আহি গ'ল ঠিক আছে তো দুই পাত ৰশ্মিৰ মাজত কোনো জেগাই নাই ঠিক আছে বা এপাত ৰশ্মি ধৰা সৰু আছিল ৰবা মই ভালকে কৈ আছো কথাটো এপাত ধৰা ৰশ্মি আছিল এনেকে ঠিক আছে দীঘল ৰশ্মি এপাত ঠিক আছে তো সেইডালৰ ওপৰত আৰু এপাত ৰশ্মি আহি গ'ল এনেকুৱা ইয়াতে শেষ হ'ল ধৰা ঠিক আছে তো দুই পাত ৰশ্মিৰ মাজত জেগা আছে নেকি চোৱাচোন চোৱা এপাত ৰশ্মি আছিল তাৰ ওপৰতে আৰু এপাত আহি বহি গ'ল হয়নে নাই ইয়াতো জেগাই নাই দুই পাত ৰশ্মিৰ মাজত মানে কিমান কোণটোৰ মান 0 ডিগ্ৰী হয় নাই ইয়াতো এটা কোণ হৈছে কিন্তু ঠিক আছে এইখিনিত যেটো কোণ হ'ব এইটোৰ মান কিমান 0 ডিগ্ৰী আৰু 0 ডিগ্ৰীৰ কোণ কি ৰিক্ত কোণ হয়নে ইমান সহজ প্ৰশ্ন আহিব পৰীক্ষাত তাৰ পিছত যদি কোৱা তোমালোকে যে স্যাৰ জেএনভিৰ বাছনি পৰীক্ষাটো বৰ টান স্যাৰ পঢ়ি পৰা নাই স্যাৰ নোৱাৰো এইটো বস্তু নহব দেই ঠিক আছে ইমান সহজ প্ৰশ্ন আহিব ভাবা ৰিক্ত কোণ কি এপাত ৰশ্মিৰ ওপৰত আৰু এপাত ৰশ্মি আহিছে যিকোণৰ মান 0 ডিগ্ৰী এইটো ৰিক্ত কোণ হ'ল ৰিক্ত কোণ তো এই চাৰিটা আছিল মূল কোণৰ প্ৰকাৰ সূক্ষ্ম কোণ সমকোণ স্থূল কোণ সৰল কোণ প্ৰবৃদ্ধ কোণ আৰু ৰিক্ত কোণ সূক্ষ্ম কোণ কি যি কোণৰ মান 90 ডিগ্ৰী সমকোণ কি 90 ডিগ্ৰীতকৈ সৰু স্থূল কোণ কি 90 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰীতকৈ সৰু সৰল কোণ কি যি কোণৰ মান 180 ডিগ্ৰী প্ৰবৃদ্ধ কোণ কি 180 ডিগ্ৰীতকৈ ডাঙৰ 360 ডিগ্ৰীতকৈ সৰু ৰিক্ত কোণ কি ৰিক্ত কোণটো হ'ল 0 ডিগ্ৰী মানে কোনো কোণেই নাই 0 আৰু এটা কোণ আছে এইটোক কোৱা হয় সম্পূৰ্ণ কোণ বুলি ঠিক আছে তাৰ কনচেপ্টটো লাগে দেই এটা আছে সম্পূৰ্ণ কোণ চোৱা সম্পূৰ্ণ কোণ এইটোতো নামতে লুকাই আছে অৰ্থটো সম্পূৰ্ণ মানে কি গোটেই মানে ঠিক আছে এটা কোণ ম্যাক্সিমাম কিমান হ'ব পাৰে তোমাৰ ধৰা এটা বিন্দু দিয়া আছে ঠিক আছে এটা বিন্দু ঠিক আছে এই বিন্দুটোতো এটা কোণ হৈ আছে গম পালা এই বিন্দুত কি কোণ আছে এনেকে এটা কোণ হৈ আছে ঠিক আছে তো এই কোণটোৰ মান কিমান 360 ডিগ্ৰী 360 ডিগ্ৰী বুজিছা এটা ধৰা বিন্দু দিয়া আছে সেই বিন্দুটো এটা কোণ হৈ থাকে এই কোণটোৰ মান কিমান 360 ডিগ্ৰী আৰু সেই কোণটো কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ ঠিক আছে এইটো বস্তু লাগে সেইকাৰণে মই কৈ থৈছো মনত ৰাখিবা দেই নেক্সট আৰু দুটা কনসেপ্ট আছে দুটা বুজিব লগা বস্তু আছে কি চোৱা মই কৈ আছো সন্নিহিত কোণ এতিয়া সন্নিহিত কোণ কি বস্তু তোমালোকে গম পাবা সন্নিহিত কোণ মানে কি হ'ব সন্নিহিত ইয়াত সম্বন্ধিত কৈছে দেই সম্বন্ধিত কোণৰ প্ৰকাৰটোৰ সম্বন্ধিত সম্বন্ধিত মানে কি লগ লাগি থাকিব চোৱা তোমাৰ ধৰা এনেকে দুটা কোণ দিয়া আছে ঠিক আছে এনেকে দুটা কোণ দিয়া আছে ঠিক আছে এইটো এটা কোণ ইয়াৰ মান 45 ডিগ্ৰী আৰু এটা কোণ এইটো 45 ডিগ্ৰী ঠিক আছে আমি নাম দি লৈছো এ ও বি সি ঠিক আছে দুটা কোণ আছে এটা হল তোমাৰ কোণ এ ও সি আচ্ছা আমি কোণবিলাকক কেনেকে মাতো মই সেইটো দেখাই দিম দেই কোণবিলাকক কেনেকে মাতো মই দেখাই দিম কিন্তু ইয়াত চোৱা দুটা কোণ আছে এটাৰ মান 45 ডিগ্ৰী আনটোৰ মানো 45 ডিগ্ৰী ঠিক আছে দেখিছা ন দুইটা কোণ একেলগে আছে লগ লাগি আছে যেনেকে তোমালোকে বেষ্ট ফ্ৰেণ্ডক হাক কৰা তেনেকে দুইটা কোণে হাক কৰি আছে ঠিক আছে তো দুইটা কোণ লগ লাগি আছে তো ইহত হল মানে সম্বন্ধিত কোণ একেলগে লগ লাগি আছে ঠিক আছে আৰু তোমালোকে যদি এনেকে সম্বন্ধিত মানে একেলগে থকা যে দুটা কোণ তোমালোকে যদি যোগ কৰি দিয়া কিমান আছে চোৱা এইটো এটা 45 ডিগ্ৰীৰ কোণ তাৰ লগত তুমি যোগ কৰা আৰু এটা 45 ডিগ্ৰীৰ কোণ ঠিক আছে তুমি দুটা 45 ডিগ্ৰীৰ কোণ যোগ কৰি দিলা ঠিক আছে 45 ডিগ্ৰী মিলি পেলাই কিমান হল 90 ডিগ্ৰী ঠিক আছে দুটা সম্বন্ধিত কোণ আছিল
দুটা একেলগে লগ লাগি থকা দুটা কোণ আছিল যাক তুমি যোগ কৰি দিওঁতে কোণদাৰ মাপদাৰ যোগফল কিমান পালা 90 ডিগ্ৰী তো তুমি যেতিয়া এনেকে সম্বন্ধিত দুটা কোণৰ যোগফলটো 90 ডিগ্ৰী পাবা তাক তুমি কি বুলি কবা এইটো পূৰক কোণ পূৰক ঠিক আছে তাক তুমি কবা পূৰক কোণ এই কোণটোৰ নাম হ'ব পূৰক কোণ ঠিক আছে এইটো হ'ব পূৰক কোণ ঠিক আছে দুটা সম্বন্ধিত কোণ জোৰা লাগি থকা কোণ যাৰ কোণ দুটাৰ মাপৰ যোগফল যদি 90 ডিগ্ৰী হয় তেনেহলে এইটো হ'ব পূৰক কোণ ঠিক আছে পূৰক কোণ এতিয়া সম্পূৰকটো একদম একে বস্তু ঠিক আছে সম্পূৰকটো একদম একে বস্তু মাত্ৰ এটা কথাই বেলেগ ইয়াত চাবা ৰবা মই দেখাই আছো তো তোমাক ধৰা এটা কোণ দিছে এনেকে এটা কোণ ধৰা দিছে এইটো ঠিক আছে এটা কোণ দিছে এইটো যাৰ মান তোমাৰ 40 ডিগ্ৰী আৰু এটা কোণ হৈছে তোমাৰ এইটো ডাঙৰ কোণ যাৰ মান তোমাৰ 140 ডিগ্ৰী চোৱাচোন দেখি পাইছা এটা কোণ দিছে 40 ডিগ্ৰী আৰু এটা কোণ দিছে তাৰ মান কিমান 140 ডিগ্ৰী ঠিক আছে এতিয়া এইটা সম্বন্ধিত কোণ দুটা একেলগে আছে দেখিছানে দুটা হাক কৰি আছে এনেকে কান্ধত ধৰি আছে দুটা হয়নে দুটা একেলগে কান্ধত ধৰি আছে ঠিক আছে তো এইটা সম্বন্ধিত কোণ একেলগে থকা কোণ তো কি কৰিবা চোৱা যদি এনেকে সম্বন্ধিত কোণৰ দুইটা যদি তুমি যোগ কৰি দিলা ঠিক আছে দুইটা কোণ তুমি যোগ কৰি দিলা 140 ডিগ্ৰী আৰু 40 ডিগ্ৰী কিমান পালা 140 আৰু 40 মিলি কিমান 180 ডিগ্ৰী ঠিক আছে 180 ডিগ্ৰী তো সম্বন্ধিত দুটা কোণৰ মাপৰ যোগফল যদি তুমি পোৱা 180 ডিগ্ৰী তেনেহলে তাক তুমি কি বুলি কবা এইটো সম্পূৰক কোণ ঠিক আছে দুটা কোণ লাগিব যে এনেকে কান্ধত ধৰি থাকে একেলগে ইহতৰ নিচিনাকে আৰু দুইটাৰ মাপ তুমি যোগ কৰি দিলা ঠিক আছে কিমান ডিগ্ৰী পালা 180 ডিগ্ৰী তাক তুমি কবা সম্পূৰক ঠিক আছে তাক তুমি কবা সম্পূৰক কোণ ঠিক আছে এইটো হল সম্পূৰক কোণ দুইটা কোণৰ যদি যোগফলটো 180 ডিগ্ৰী হয় আৰু দুইটা কোণ কান্ধত ধৰি থাকিব লাগিব একেলগে ঠিক আছে আৰু যদি দুটা কোণ এনেকে কান্ধত ধৰি থকা কোণ আছে যাৰ মান দুটা মিলি পেলাই কিমান হয় 90 ডিগ্ৰী তেনেহলে আমি কি কম পূৰক কোণ এই একেই পূৰক একেই সম্পূৰক ঠিক আছে মাত্ৰ যোগফলটো বেলেগ বেলেগ হৈ যায় সেইটো কথা তো শেষত মই তোমালোকক আৰু দুটা বস্তু কৈ দিওঁ এটা হল যে আমি কোণবিলাকক কেনেকে মাতো আৰু এটা কোণ আছে তোমাৰ বিপ্ৰদীপ কোণ বুলি মই দেখাই আছো চোৱা সেইটো কনচেপ্টটো লাগে দেই কোণৰ প্ৰকাৰ পাঠটো মই যেতিয়া পঢ়াইছো মোৰ বেটছবিলাকত তেতিয়া মই পাইছো এইটো বস্তু তো চোৱা তোমাৰ ধৰা এনেকে দুডাল ৰেখাখণ্ড আছে এডাল এনেকুৱা ঠিক আছে এইডাল ৰেখাখণ্ড আছিল এইডাল ৰেখাখণ্ড আছে দুইডাল এনেকে কাটিছে ঠিক আছে দুইডালে কটাকটি কৰিছে এইটো বিন্দুত ঠিক আছে তো কটাকটি কৰাৰ ফলত ইয়াত চাৰিটা কোণ হৈছে এইটো এটা কোণ এইটো এটা কোণ এইটো এটা কোণ এইটো এটা কোণ দেখিছা চাৰিটা কোণ হৈছে তো ইয়াত চাৰিটা কোণত কি কৰিবা চোৱা চাৰিটা কোণত কি কৰিবা মই দেখাই আছো চোৱা মই মুছি পেলাই ভালকে আঁকিছো দেই চোৱা এনেকে দুডাল ৰেখাখণ্ডই কটাকটি কৰিছে ঠিক আছে চাৰিটা কোণ হল তো ইয়াত তোমাৰ এইটো যিটো কোণ হ'ব আৰু এইটো কোণ হ'ব ঠিক আছে এটা কোণ আছে ওপৰত তাৰ বিপৰীত কোণ কোনটো তলৰ কোণটো ঠিক আছে তো এই কোণটো দুডাল ৰেখাখণ্ড কটাকটি কৰিছে ইয়াতে চাৰিটা কোণ বনিছে তো তাৰে যিটো ওপৰৰ কোণ আৰু তলৰ কোণটো হ'ল তো দুইটা কোণ এই কোণটা সমান ঠিক আছে দুইটা বিপৰীত কোণ এইটো কোণ আৰু এইটো কোণ সমান আৰু সোঁফালে এনেকে এটা কোণ হৈছে আৰু বাওঁফালে এনেকে এটা কোণ হৈছে তো এইটো কোণ আৰু এইটো কোণো সমান ঠিক আছে তো এই দুটা কোণক কোৱা হ'ব বিপৰীত কোণ এই দুটা কোণক কোৱা হ'ব বিপৰীত কোণ ঠিক আছে বাকি যি নহওক মাত্ৰ এইটো মনত ৰাখিবা যদি দুডাল ৰেখাখণ্ড এনেকে কটাকটি কৰে আৰু চাৰিটা কোণ হয় তেনেহলে তাৰ বিপৰীত যিবিলাক কোণ থাকে সেইবিলাক সমান হয় ঠিক আছে যদি তোমাৰ এইটো 40 ডিগ্ৰী হয় তেনেহলে এইটো 40 ডিগ্ৰী হ'ব ঠিক আছে যদি এইটো 50 ডিগ্ৰী হয় তেনেহলে এইটো 50 ডিগ্ৰী হ'ব ঠিক আছে যদি এইটো 40 ডিগ্ৰী এইটো 40 ডিগ্ৰী যদি এইটো 50 এইটো 50 সমান হ'ব মুঠতে ঠিক আছে আৰু একদম শেষত এটা কথা হল যে কোণবিলাক কেনেকে মাতে সেইটো বাৰু ভিডিঅ'ৰ একদম আৰম্ভণিতে মই দেখাব লাগিছিল
ৰৈ গৈছিল কাৰণে মই শেষত দেখাই দিওঁ চোৱা তোমাৰ ধৰা এটা কোণ বনিছে এনেকে এটা ধৰা এনেকে কোণ বনিছে এটা কোণ বনিছে ইয়াত এ হ'ল এইটো বিন্দুৰ নাম O এইটো বিন্দুৰ নাম B ঠিক আছে কোণটো কোনটো বিন্দুত বনিছে কোণটো ক'ত বনিছে কোণটো বনিছে ইয়াত এই বিন্দুৰ নাম কি O ঠিক আছে তো এই কোণটোক তুমি দুটা নামত মাতিব পাৰা ঠিক আছে তোমালোকৰ যে নাম থাকে এটা মাতে আৰু এটা লিখা নাম থাকে ন যিটো নামেৰে ইমান নামাতে তো ইয়াক তুমি মাতিব পাৰা হয়তো A O B বুলি ঠিক আছে ইয়াক তুমি মাতিব পাৰা A O B যাৰ আগত তুমি এনেকে এপাত চিন দিবা এইটোৱে কি বুজায় কোণ ঠিক আছে তুমি ইয়াত কোণৰ চিন এপাত আঁকিব লাগিব এইটো বুজাব যে কোণ A O B ঠিক আছে তুমি যদি A O Bৰ আগত ধুনীয়াকে এনেকুৱাকে এটা চিন আঁকি দিয়া কোণ বুলি এইটোৱে বুজাব যে কোণ A O B ঠিক আছে যিটো বিন্দুত কোণটো বনিছে নামটোত তুমি সেই বিন্দুটো মাজত লিখিব লাগিব আৰু বাকি দুটা বিন্দু তুমি সাইডত লিখি দিলে হ'ল তো তুমি A O B ক তুমি B O A বুলিও ক'ব পাৰা ঠিক আছে কোণটোৰ নাম B O A হ'ব পাৰে ঠিক আছে কেৱল এটাই চৰ্তটো কি যিটো বিন্দুত কোণটো বনিছে সেইটো মাজত লিখিব লাগিব নামটোৰ ঠিক আছে তো যিটো বিন্দুত কোণটো বনিছে সেইটো বিন্দু মাজত লিখিব লাগিব আৰু বাকি দুটা বিন্দু সাইডত লিখিলে হ'ল ঠিক আছে তো এইটো কোণটোৰ এটা নাম যাক আমি মাতো A O B বুলি মৰমতে আৰু এইটো হ'ল B O A যিটো তাৰ এনে ক'বাত লিখা আছে সবে নামাতে ঠিক আছে তো এইটোৱে আছিল কোণৰ প্ৰকাৰ পাঠটো ঠিক আছে বাকি আশা কৰো আটাই ভালে আছা আৰু আসলে ভালে নাই চাগে ইমান ন পৰীক্ষা যেহেতু আহি পাইছে গতিকে আটাইকে মই অল দা বেষ্ট দিছো ভালকে পঢ়া সময় বহুত কম আছে ঠিক আছে সময় বহুত কম আছে আটাই ভালকে পঢ়া তো শেষত মই আটাইকে অল দা বেষ্টও দিছো আৰু লগতে শুভেচ্ছাও দিছো কাৰণ তোমালোকে কষ্ট কৰি আছা ঠিক আছে পৰীক্ষা ভালকে দিয়া কষ্টৰ ফল নিশ্চয় পাবা আটাই সিলেক্ট হবা জেএনভিত যাবা মই আশা কৰো আটাই সিলেক্ট হোৱা আটাই জেএনভিত যোৱা এজন ভাল মানুহ বনা ঠিক আছে তো ইয়াতে মই ভিডিঅ'টো শেষ কৰিছো ধন্যবাদ